সমস্যাটো আমাৰ ইয়াত বহুতখিনি আছে। যেনে আমাৰ গোটেই ISBT খনটো গোটেই যিটো লেতেৰা অৱস্থাত চলি আছে, ইয়াত গাড়ীবিলাক পাৰ্কিং কৰাৰ কাৰণে মানে সমস্যা হৈ গৈছে। বিভিন্ন ধৰণৰ আজি এতিয়া বহুত গাড়ী নতুন গাড়ী ইয়াতে সোমাইছে আৰু জাগাবিলাক চাফ চিকুণ নাই। আমাৰ ষ্টাফবিলাকতো থকা ইয়াত জাগা নাই, খানা চানা বনাই খোৱা এইবিলাকৰ কোনো ধৰণৰ সুবিধা নাই। আৰু 2 নম্বৰটো হৈ গ'ল ইয়াতে আমাৰ লেট্ৰিন বা বাথৰুমৰ কাৰণে বহুতখিনি অসুবিধা হৈ আছে। কিয় কাৰণে আমাৰ ষ্টাফ কাৰণ আমাৰ কোনো ফেচিলিটি নাই ইয়াত। আমি যিহেতু আমি পাৰ্কিং দিব লাগে ইয়াত 220 টকা, স্বচ্ছ ভাৰতৰ নামত আমি 20 টকা দিব লাগে। তো টোটেল 220 টকা আমি দিওঁ। তাৰ উপৰিঞ্চি আমাৰ কোনো ধৰণৰ ইয়াত চাফ চিকুণ নাই। আৰু 2 নম্বৰটো হৈ গ'ল কি আমাৰ যিহেতু ইয়াত পাব্লিক টয়লেট আছে, পাব্লিক টয়লেটটো বিভিন্ন ধৰণৰ মানে পইচা ইয়াতে সংগ্ৰহ কৰি আছে। মানে মন মৰ্জি চব পইচা লৈ আছে, মানে কাৰোবাৰ 10 টকা, কাৰোবাৰ 20 টকা, কাৰোবাৰ 30 টকা, এনেকুৱা ধৰণৰ বহুতখিনি আমি অভিযোগ পাইছোঁ। আমাৰ ষ্টাফবিলাকৰ ওপৰতো আমাৰ এনেকুৱা মানে অত্যাচাৰ কৰিছে। যদি পইচা নিদিয়ে তেতিয়াহ'লে মানে ধমক মাৰে ইয়াতে। দুদিনৰ আগতে অৰুণাচলৰ পৰা আহিছিলে ল'ৰা এটা ছোৱালী এজনী আহিছিলে। তেখেতে বাথৰুম কৰিব সোমাইছিলে। তো তেখেতে অকল পেচাব কৰিছে। পেচাব কৰি আহোঁতে তেখেতক 40 টকা চাৰ্জ কৰিছে। তেখেতে কৈছে মোৰ ওচৰত কেছ পইচা নাই, আপোনালোকক অনলাইন পে'মেণ্ট কৰিম বুলি। তেখেতে কৈছে অনলাইন নহ'ব। আৰু ল'ৰাটোৱে কৈছে যে দোকানৰ পৰা কাৰোবাৰ বিচাৰি লৈ আহ। এই দোকানত গৈ কিনে বিচাৰিছে কিন্তু কোনোৱে দিয়া নাই। কৈছে মোৰ ওচৰত খুচুৰা পইচা নাই। তাৰপিছত দেখিছে আগত পইচা নেহি কৈছে মানে পইচা নেহি তো কি পেচাব কাৰণে আতা তো মানুহ ক'ত যাব পেচাব কৰিবলৈ। বিশেষকৈ মই এই যোনটো পাব্লিক টয়লেটৰ ওপৰত সেইটোৰ ওপৰতে মই ক'বলৈ বিচাৰোঁ। এই পাব্লিক টয়লেটটো মানে যিটো অৰ্ডাৰ কপি আছে আপোনাৰ যিহেতু সিহঁতি টেণ্ডাৰ মাৰি কিনে টয়লেটটো পাইছে। টেণ্ডাৰ মাৰোঁতে সিহঁতৰ তাত স্পষ্টকৈ লিখা আছে যদি পেচাব কৰিবলৈ হয় 5 টকা, যদি লেট্ৰিন কৰিবলৈ হয় 10 টকা, আৰু যদি গা ধুবলৈ হয় বা কিবা কৰিবলৈ হয় 20 টকা হয়। কিন্তু সিহঁতৰ মতালি হিচাপত সিহঁতি যদি কোনোবা বাহিৰা মানুহ আহে 20 টকাকৈ লয়, আৰু যদি কোনোবা ট্ৰাইবেল কোনোবা যদি অৰুণাচলৰ পৰা কোনোবা আহে তেতিয়া সিহঁতি 40 টকা চাৰ্জ কৰে। আৰু কেইদিনমান আগতে মানুহ এজন আহিছিলে, ক'ত ঢেকীয়াজুলি নে ক'ত যাব নাজানো, তেখেতৰ পৰা আপোনাৰ গা ধুতে তেখেতক 100 টকা চাৰ্জ কৰিছে। আমি ইয়াত 200 টকা দি পেলাই গাড়ী ধোৱা পানীখিনি কিনিব লাগে। তাৰ উপৰি বাথৰুমত আমি 20 টকা 30 টকাকৈ দিব লাগে লেট্ৰিন বাথৰুম যোৱাত। তাৰ উপৰি চাফ চিকুণটো নাই, দেখিছে এইখন গোটেই এইফালে ভাত বনোৱা জেগা চাফ চিকুণ নাই। মানুহ মানে গাড়ীখন ৰখাবলৈ ভাল জেগা এটা নাই, চবফালে লেতেৰা, এইফালে একো সুবিধাই নাই।